নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। কাকলকত হোৱাৰ ঘোষণাক লৈ তীব্ৰ বিৰোধিতা ৰাজ্যৰ দলৰ। কেইবালাখ টকীয়া বিত্তীয় কেলেংকাৰীত জড়িত আহোম সভাৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল বৰুৱাৰ বিৰুদ্ধে অভিযোগ কৰি সদৌ অসম আহোম সভাৰ সংবাদমেল। শংকৰদেৱ সংঘৰ অন্তিম দিনা বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ বহু মন্ত্ৰী বিধায়কৰ। বিজেপিক বৰ্জনৰ আহ্বান জনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেনাৰ পোষ্টাৰ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। এতিয়া বিতং বাতৰি। দেওবাৰে অন্ত পৰিল 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ। পুৱা পতাকা উত্তোলনৰ পাছতে ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰি লোকে লোকাৰণ্য হৈ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াৰ হাতীখলা পথাৰত। অধিৱেশনৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ বহু নেতা মন্ত্ৰী। আজি অন্ত পৰিল 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি তৃতীয় তথা অন্তিম দিন। লোকে লোকাৰণ্য হৈ পৰিছে ৰঙিয়াৰ হাতীখলা পথাৰ। ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। পতাকা উত্তোলনৰ পাছতে ভাগৱত শোভাযাত্ৰা আৰম্ভ হয়। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে উত্তৰ পূৰ্বাঞ্চলৰ লক্ষাধিক ভকত বৈষ্ণৱে। ৰঙিয়া মজনজানা ভৈয়ৰা হাতীখলা পথাৰৰ পৰা আৰম্ভ হোৱা ভাগৱত শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়া হৈ 18 কিলোমিটাৰ যাত্ৰা কৰি আকৌ মৰঞ্জানা ভৈয়ৰা হাতীখলা পথাৰত উপস্থিত হয়। অসমৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱ আই বান্ধৱ সকলোৱে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত। শোভাযাত্ৰাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ বহু নেতা মন্ত্ৰীৰ উপস্থিতিত মুকলি সভা আৰম্ভ হয়। মানৱ সমাজৰ কাৰণে এটা বাণী প্ৰেৰণ কৰিব যে জগতত এতিয়াও মানুহৰ স্খলন হোৱা নাই। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাণীৰে যে সমগ্ৰ বিশ্বৰ মহাঔষধ হৈ যাব পাৰে। যিটো সময়ত বিশ্বত সংকট যুদ্ধৰ দুন্দুমি বাজিছে তেনে সময়ত হৰিধ্বনিৰে ৰঙিয়াৰ পথাৰ আকাশ মুখৰিত কৰিছে। লক্ষ লক্ষ ভকত আৰু যুৱবন্ধুসকল ভাবি ভৱিষ্যতৰ প্ৰজন্ম যিসকলক লৈ শংকা কৰা হয়, সমালোচনা হয় যে দেশখন ধ্বংস হ'ব, নষ্ট হ'ব, কিন্তু সেই যুৱ প্ৰজন্মই আজি আধ্যাত্মিক আৰু নৈতিক চেতনাবোধেৰে জনাই দিছে বিজ্ঞানৰ জখলাত আগবাঢ়ি যাম সঁচা। বিজ্ঞানে বহুত নিৰ্মাণ কৰিলে, কিন্তু বিজ্ঞানৰ নিৰ্মাণবিলাক অৱক্ষয় নোহোৱাকৈ ৰাখিবৰ কাৰণে মানুহেই কিন্তু একমাত্ৰ সমল। গতিকে মানুহক যদি গঢ়ি তুলিব নোৱাৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈছে ধন টকা পইচা লাগিব, স্বাৱলম্বন লাগিব, ঐশ্বৰ্য বিভূতি লাগিব, কিন্তু লগতে লাগিব মানৱীয় প্ৰমূল্যবোধেৰে জগত সবলে মানুহক লৈ যাব। বিশ্ববৰণ্য যি যাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ যি যাত্ৰা কেৱল অসমত সীমাবদ্ধ নহয়, অসমৰ সীমা ইয়াক ৰাখিব নোৱাৰে। সমগ্ৰ বিশ্বৰ নৰলোকক উবা নৰলোক বুলি বাণীৰে প্ৰচাৰ কৰা ধৰ্মই সমগ্ৰ বিশ্ব ধৰ্ম হ'ব এটা সময়ত, এই প্ৰমাণ হৈ যাব। নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন। ডিব্ৰুগড়ত সদৌ অসম আহোম সভাৰ সংবাদমেল সম্বোধন। গোপনে একাউণ্ট খুলি কেইবালাখ টকীয়া বিত্তীয় কেলেংকাৰীত জড়িত সদৌ অসম আহোম সভাৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক বহিষ্কাৰৰ লগতে আহোম সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ কেইবাজনো বিষয়ববীয়াক বহিষ্কাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি ঘোষণা কৰে সংবাদমেলত। পদ্মনাথ গোহাঁই বৰুৱাই স্থাপন কৰি থৈ যোৱা ৰাজ্যখনৰ অতি পুৰণি অনুষ্ঠান ঐতিহ্যমণ্ডিত সদৌ অসম আহোম সভাৰ শেহতীয়াকৈ কেইবালাখ টকীয়া বিত্তীয় কেলেংকাৰীৰ অভিযোগটো উত্থাপন কৰিছে স্বয়ং সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে। আজি ডিব্ৰুগড়স্থিত টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত সদৌ অসম আহোম সভাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ লগতে আহোম সভাৰ নৱনিৰ্বাচিত সভাপতি শশাংক নেওগে সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ বিৰুদ্ধে কেইবালাখ টকীয়া বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপিত কৰে।
কেন্দ্ৰীয় সমিতিৰ সভাপতি শশাংক নেওগ আৰু সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ সহ অন্যান্য সকলো বিষয়ববীয়া উপস্থিতিত তেওঁ কয় যে যোৱা 2021 চনত শদিয়াত অনুষ্ঠিত সদৌ অসম আহোম সভাৰ অধিৱেশনত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল প্ৰাঞ্জল ৰাজকোঁৱৰ। সেইজন সাধাৰণ সম্পাদকে যোৰহাটত অনুষ্ঠিত হোৱা 63তম বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত পুনৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজয় বৰণ কৰে। পৰৱৰ্তী সময়ত সভাৰ নিয়ম অনুসৰি সভাৰ সকলো বিত্তীয় হিচাপ নিকাচ নতুন সমিতিক গতাই দিব লাগিছিল যদিও ৰহস্যজনকভাৱে নতুন কমিটি হাতত দাখিল কৰাৰ পৰা বিৰত থাকে। ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ লগতে প্ৰাঞ্জল ৰাজকোঁৱৰে পলায়নবাদী মনোভাৱ পোষণ কৰা বুলি অভিযোগ উত্থাপিত কৰি কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপিত কৰে। প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে সভাৰ নামত বিভিন্ন ঠাইত সংগ্ৰহ কৰা কেইবা লাখ টকাৰ কোনো হিচাপ আজিক উপতি দিয়া নাই। আনকি এই সভাৰ চিলমোহৰ পেইড আদি অকৰ্তৃত্বশীলভাৱে বৰ্তমানেও ব্যৱহাৰ কৰি আছে বুলি কয়। আনহাতে 1893 চনতেই গঠিত আহোম সভাৰ এটা স্থায়ী বেংক একাউণ্ট থকাৰ পাছতো অবৈধভাৱে গোপনে আন এটা বেংক একাউণ্ট খুলি টকা সংগ্ৰহ কৰি আহিছিল বুলি সংবাদমেলত অভিযোগ কৰে। ইপিনে প্ৰাঞ্জল ৰাজকোঁৱৰৰ এই বেংক একাউণ্ট সন্দৰ্ভত স্বয়ং প্ৰাক্তন সভাপতি উমাকান্ত কোঁৱৰে সম্পূৰ্ণ অগোচৰে থকা বুলি আজি সংবাদমেলত উপস্থিত থাকি সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ কুকীৰ্তিৰ বিষয়ে অভিযোগ উত্থাপিত কৰে। আনহাতে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক আহোম সভাৰ প্ৰতিনিধি হিচাপে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য হিচাপে মনোনীত কৰিছিল বুলি কৈ অসম চৰকাৰক দুৰ্নীতিগ্ৰস্ত প্ৰাঞ্জল ৰাজকোঁৱৰক বহিষ্কৃত কৰিবলৈ আহ্বান জনাইছে। যিহেতু ইতিমধ্যে আহোম সভাৰ পৰা তেওঁক বহিষ্কাৰ কৰা হ'ল, সেয়েহে টাই আহোম উন্নয়ন পৰিষদৰ সদস্য পদৰ পৰাও তেওঁক আঁতৰাই অন্য এজন লোকক নিযুক্তি দিবলৈ চৰকাৰলৈ আহ্বান জনায় কাৰ্যনিৰ্বাহক সমিতিয়ে। আহোম সভাই ইতিমধ্যে কেইবা লাখ টকাৰ কোনো হিচাপ নিদি আত্মসাৎ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে আইনৰ কাষ চপাৰো সিদ্ধান্ত লয়। লগতে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ সহ তেওঁৰ লগত সহযোগিতা আগবঢ়োৱা সভাৰ সদস্য ধেমাজিৰ দিগন্ত গগৈ আৰু প্ৰবীণ গগৈ, মাৰ্ঘেৰিটাৰ ৰুবুল ফুকন আৰু মৰিগাঁৱৰ নকুল চন্দ্ৰ বৰাক সভাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদমেলত জনায়। উল্লেখযোগ্য যে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে যোৰহাটত অনুষ্ঠিত হোৱা সদৌ অসম আহোম সভাত পুনৰ সাধাৰণ সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল যদিও শোচনীয়ভাৱে পৰাজয় হৈছিল। তাৰ বাবে ক্ষমতালোভী প্ৰাঞ্জল ৰাজকোঁৱৰে ওলোটাই যোৰহাটত গঠিত সমিতিখন অবৈধভাৱে গঠিত বুলিহে প্ৰচাৰ চলাই নতুনকৈ এখন আহোম সভা গঠনৰ উদ্যোগ গ্ৰহণ কৰিবলৈ প্ৰস্তুতি চলাইছিল। পূৰ্বে আহোম জনগোষ্ঠীয় ছাত্ৰ সংগঠনত থাকি সংগঠন ভাগ ভাগ কৰাত উদ্যোগ গ্ৰহণ কৰা প্ৰাঞ্জল ৰাজকোঁৱৰৰ এনে কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি ভৱিষ্যতৰ দিনত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয় নিদি আহোম সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে কোনো আহোম জনগোষ্ঠীয় লোককে তেওঁৰ সৈতে সহযোগিতা নকৰিবলৈ আহ্বান জনায়। সভাৰ কেন্দ্ৰীয় সমিতিৰ আজিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত অসমৰ প্ৰায় সকলোবোৰ শাখাৰ প্ৰতিনিধিৰ লগতে সকলো সদস্যই অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। দেওবাৰে জালুকপাৰাস্থিত শ্ৰী অগ্ৰসেন মিলন মন্দিৰত ডিব্ৰুগড় সাহিত্য সভাই 2024 বৰ্ষৰ একাদশ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ লগতে উপসভাপতি আৰু জিলা সাহিত্য সভা শাখা প্ৰতিনিধিসকলো উপস্থিত থাকে। লুইতপৰীয়া স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত আদৰণি সমিতি আৰু ডিব্ৰুগড় লুইতপৰীয়াবাসীৰ সহযোগত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ 2024 বৰ্ষৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখনি আজি জালুকপাৰাস্থিত শ্ৰী অগ্ৰসেন মিলন মন্দিৰত অনুষ্ঠিত হৈ যায়। সাহিত্য ভাষা সংস্কৃতি অসমীয়া প্ৰাণ আৰু ভাষা সংস্কৃতিক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি এই বাৰ্ষিক অধিৱেশনখনি ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অনুৰোধত অনুষ্ঠিত হৈছে। উল্লেখ্য যে উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ লগতে উপসভাপতিও উপস্থিত থাকে। লগতে জিলা সাহিত্য সভাৰ শাখাৰ প্ৰতিনিধিসকলো উপস্থিত থকা পৰিলক্ষিত হয়। 2016 চনতে লুইতপৰীয়া শাখা সাহিত্য সভাৰ জন্ম হোৱাৰ কথাও উল্লেখ কৰাৰ লগতে উক্ত অনুষ্ঠানটিত আজি বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও উল্লেখ কৰে উদ্যোক্তাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি কবি সন্মিলনো অনুষ্ঠিত হৈ যায়। আজি এই অধিৱেশনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিষয়ববীয়া উপৰঞ্চিও অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান উপসভাপতিও উপস্থিত আছে। তাৰ লগতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ভালেকেইটা শাখাৰ
প্ৰতিনিধিসকল ইয়াত আজি উপস্থিত হৈছে আৰু আমাৰ এই আজি অধিৱেশনখনি সুকলমে ইয়াত আজি আমাৰ চলি আছে। আজি এই অধিৱেশনখনত ভালেখিনি আমি ভালেখিনি কাৰ্য ৰাখিছোঁ। তাতে এটি আমাৰ কবি সন্মিলনো আমি ৰখা হৈছে, ইতিমধ্যে কবি সন্মিলন হৈছে আৰু বৰ্তমান আমাৰ মুকলি সভা চলি আছে। আমাৰ লুইতপৰীয়া সাহিত্য সভা 2016 চনতে স্থাপিত হৈছিলে আৰু তেতিয়াৰ পৰা আমি আমাৰ অসমীয়া ভাষা বা অসম সাহিত্য সভাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আমি আমাৰ সাহিত্য সভাৰ ভাড়া চহকী কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু আজি এই অধিৱেশনখন আমি পাতিবলৈ পাই নিজকে আমি ধন্য মানিছোঁ। আমাক ডিব্ৰুগড় জিলা সাহিত্য সভাই আমাক এই অধিৱেশন পাতি দিয়াৰ কাৰণে আমি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু আমি নিজকে বৰ গৌৰৱান্বিত বুলি ভাবিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে আমি ভৱিষ্যতলৈ যিমানখিনি পাৰোঁ আমি সাহিত্য সভাৰ কাৰণে আমি চেষ্টা কৰি যাম। আমাৰ সাহিত্য সভা অসমৰ সাহিত্য সভাৰ কাৰণে আমি যিখিনি পাৰিম আমি চেষ্টা কৰি যাম। আৰু আমি লুইতপৰীয়া স্বৰ্ণশাখা সাহিত্য সভাৰ সকলো সদস্য আৰু সকলো বিষয়ববীয়া মিলি এই আজি অধিৱেশনৰ সুকলমে হৈ যাওক তাৰে আমি চেষ্টা কৰি আমি কামনা কৰি আজি এই অধিৱেশনখন আমি অনুষ্ঠিত কৰিছোঁ। পুৱাতে আমি ইয়াতে বৃক্ষৰোপণ কৰিলোঁ, এজোপা মধুৰি গছ ৰোপণ কৰিলোঁ আৰু এজোপা বেলগছ ৰোপণ কৰিলোঁ মন্দিৰৰ প্ৰাংগণত। তাৰদ্বাৰা আমি এইটো এটা বাণী দিছোঁ যে আমি প্ৰকৃতিৰ লগত মানুহে সহাৱস্থান কৰিম। আৰু আজি যিটো অঞ্চল এই কংক্ৰিটেৰে ভৰা এই অৰণ্য, কংক্ৰিটেৰে ভৰা এইখন অৰণ্যত আমি মানে গছ গছনিৰে আমি ভগৱত চিন্তা এটালৈ, সাহিত্য চিন্তালৈ আমি ইয়াত এখন সেউজ সমাজ গঢ়িম। আৰু ইয়াত সমন্বয়ৰ বাৰ্তা গঢ়িম। আপোনালোকে গম পাইছে এই অঞ্চলটো যদিও আমাৰ ডিব্ৰুগড় জিলাৰ এটা মুখ্য অঞ্চল, ব্যৱসায়িক অঞ্চল, আৰু ব্যৱসায়িক অঞ্চল বিভিন্ন ভাষা ভাষী লোক বাস কৰে, অসমীয়া বাহিৰেও। গতিকে সকলোৰে মাজত সমন্বয় স্থাপনৰ কাৰণে আমি এই অঞ্চলটো বাছি ল'লোঁ, শ্ৰী অগ্ৰসেন মিলন মন্দিৰ। গতিকে আমাৰ উদ্দেশ্য মহৎ। আমি আপোনালোকক আগতেও কৈছোঁ যে আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাই জনমুখী যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সেইকাৰণে আমি মহাবিদ্যালয়ত কৰিছোঁ, সংঘত কৰিছোঁ, কাৰ্যালয়বিলাকত কৰিছোঁ, আজি আহি আমি মন্দিৰতো আমি অনুষ্ঠানটো কৰিছোঁ। গতিকে আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভা জয়যাত্ৰা অযুত থাকক। আজি ইয়াত মন্দাকিনী শীৰ্ষক এখন পত্ৰিকা প্ৰকাশ হ'ব, উন্মোচন হ'ব, যিখন ডিব্ৰুগড় জিলা সাহিত্যৰ মুখপত্ৰ কুসুম সোণোৱাল শইকীয়াৰ সম্পাদনাত। তাৰপিছত এখন কাব্য সংকলন ওলাই বাৰ্ষিক জোনাক, সেইখন আজি উন্মোচন হ'ব। আৰু এই আদৰণীয় সমিতিৰ এখন মুখপত্ৰ বা স্মৃতি গ্ৰন্থ স্বৰ্ণায়ন উন্মোচন হ'ব। তাৰ বাহিৰে ব্যক্তিগত লেখকৰ 5খন গ্ৰন্থ ইয়াত উন্মোচন হ'ব। গতিকে আমি একে সময়তে সাহিত্য যাত্ৰা কৰিছোঁ, সমন্বয় যাত্ৰা কৰিছোঁ, প্ৰকৃতিৰ লগত সহাৱস্থানৰ বাণী দিছোঁ, একে সময়তে ভগৱত চিন্তা কৰিছোঁ, আধ্যাত্মিক চিন্তা কৰিছোঁ, মানসিক চিন্তা কৰিছোঁ। গোটেইখিনি কৰি আমি জনমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। আমি জানো যে সাহিত্য, ভাষা, সংস্কৃতি আমাৰ জাতিৰ প্ৰাণ। গতিকে অসমখনক যদি আমি আগুৱাই নিব লাগে তেতিয়াহ'লে আমি ভাষা, কলা, সাহিত্য, সংস্কৃতিক আগুৱাই নিবই লাগিব। গতিকে আমি আমাৰ লুইতপৰীয়া স্বৰ্ণ সাহিত্য সভাৰ জন্মই এই উদ্দেশ্য লৈ হৈছিলে 2016 চনত। তাৰ মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমি জানো যে এইখন শংকৰ মাধৱৰ দেশ, এইখন লাচিতৰ দেশ, এইখন চুকাফাৰ দেশ, এইখন জ্যোতিপ্ৰসাদৰ দেশ, এইখন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দেশ, এইখন সাহিত্য কান্ধাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ দেশ। গতিকে আমি এতিয়া সাহিত্যৰ চৰ্চা, সাহিত্যত এইখন দেশ আমাৰ বহুত চহকী, পৃথিৱীৰ ভিতৰতে অন্যতম। গতিকে আমি আমাৰ সমাজৰ তৰফৰ পৰা আমি যিমানেই যৎপৰোনাস্তি আমি চেষ্টা কৰিম। আমি আমাৰ চিৰচেনেহী মোৰ ভাষা জননী, আমি ভাষাক আগবঢ়াই নিয়াৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি থাকিম। আৰু আজি এই সুবিধাকণ পোৱাৰ বাবে আমি ডিব্ৰুগড় জিলাৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও আমি ভাষাৰ, সাহিত্য, সংস্কৃতিৰ সদায় চৰ্চা কৰি যাম, চেষ্টা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ।
প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263 পুনৰ আহিছো বাতৰিৰ মাজলৈ মৰাণৰ বামুণবাৰী অঞ্চলৰ বিভিন্ন স্থানত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান জনাই পোষ্টাৰ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বামুণবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বানেৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেনাৰ পোষ্টাৰ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই মৰাণৰ বামুণবাৰী অঞ্চলৰ বিভিন্ন স্থানত এনেদৰে বেনাৰ পোষ্টাৰ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বামুণবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা মাটিৰ পট্টা প্ৰদান কৰা কাষ্ট চাৰ্টিফিকেট কৰাৰ দাবী সংগঠনটোৰ এই দাবী শীঘ্ৰে পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপিক বৰ্জন কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাইছে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচীত আছা ডিব্ৰুগড় জিলা সমিতিৰ সহ সম্পাদক কৃষ্ণপ্যাৰা আইন্দো বামুণবাৰী আঞ্চলিক সমিতিৰ সহ সম্পাদক জুমন জজৱাৰ উপদেষ্টা বালাটুছ কুজুৰ আৰু কেইবাজনো আছাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে অসম আদিবাসী ছাত্ৰ সন্থা আছা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত বামুণবাৰী আঞ্চলিক সমিতি হৈ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰদীপ নাগ দেৱেন উৰাও নুৱাজ পাৰ্লাৰ নিৰ্দেশ মৰ্মে আমি বিগত 25, 26, 27, 28 বিশ্বনাথ আদিবাসী মহাসভাত এক সিদ্ধান্ত লোৱা হ'ল আৰু সিদ্ধান্ত মৰ্মে প্ৰত্যেক জিলাই আৰু আঞ্চলিকে নো ভোট ফৰ বিজেপি নো ST নো ভোট ফৰ বিজেপি এই কাৰ্যসূচী আজি ৰাজ্যজুৰি লোৱা হৈছে সেয়েহে আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত বামুণবাৰী আঞ্চলিক সমিতি হৈ আজি আমি নো ভোট ফৰ বিজেপি পোষ্টাৰিং কাৰ্যসূচী আৰু ৱাল পেইণ্টিং কাৰ্যসূচী আমি আজি হাতত লৈছোঁ আৰু এই কাৰ্যসূচী জৰিয়তে আমি শাসনদিষ্ট চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যিহেতু আমাৰ আদিবাসীসকল বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ আন্দোলন অহাৰ পাছতো আজি কিন্তু চৰকাৰে কোনো ৰকমৰ গুৰুত্ব প্ৰদান নকৰাত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে একটা কথা স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ এই লোকসভা ইলেকশ্যনৰ আগে যদি আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে লগতে চাহ শ্ৰমিক দৈনিক মজুৰি 551 টকা আৰু কাষ্ট চাৰ্টিফিকেট আমি আদিবাসী হিচাপে বিচাৰিছোঁ আদিবাসী জাতীয় মঞ্চৰ তৰফৰ পৰা আৰু আমাৰ 4 নম্বৰ হ'ল আমাৰ ম্যাদী পাট্টা বাগান আৰু গাঁও অঞ্চলত মানে যিমান আদিবাসী আছে প্ৰত্যেকক আমাক লেণ্ড পাট্টাটো আমাক লাগে যেতিয়ালৈকে এই 4টা আমাৰ যেহেতু বৃহৎ এক দাবী আৰু এই 4টা দাবী লৈ আমি এতিয়া আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰি গৈছোঁ আৰু এই 4টা যেতিয়ালৈকে পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ আজি ৮৬ সংখ্যক উপজা দিনটো প্ৰতি বছৰে অধ্যাপক নগেন শইকীয়া সৰস্বত ন্যাস পৰিষদে মৃতবাস দিৱস হিচাপে পালন কৰি আহিছে এই উপজা দিনটোত ডিব্ৰুগড় সাহিত্য সভাৰ হৈ সভাপতি ডক্টৰ শশীকান্ত শইকীয়া আৰু সম্পাদক ৰাতুল গোহাঁই কিতাপৰ টোপোলা আৰু ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব সহ অন্যান্য অনুষ্ঠান সংগঠন শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰে সাহিত্যিকগৰাকীক আজি মৃতভাগ দিৱস প্ৰতিটোজখা সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ উপজা দিনটো প্ৰতি বছৰে অধ্যাপক নগেন শইকীয়া সৰস্বত ন্যাস পৰিষদে মৃতভাগ দিৱস ৰূপে পালন কৰি আহিছে
সাহিত্য অকাডেমীৰ ফেলো প্ৰতিথযশা সাহিত্যিক ঔপন্যাসিক সমালোচক শিক্ষাবিদ মিতভাষৰ স্ৰষ্টা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ নগেন শইকীয়াৰ আজি ৮৬ সংখ্যক উপজা দিনটো মৃতভাষ দিৱস ৰূপে পালন কৰাৰ লগতে পৰিৱৰ্তনৰ পথেৰে অতীতৰ পৰা সাম্প্ৰতিক কাললৈকে অসমৰ ঐতিহাসিক মানচিত্ৰ শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ অনুষ্ঠিত কৰে। অসমৰ বুৰঞ্জী আৰু ভৌগোলিক বিষয়ৰ এগৰাকী বিশেষজ্ঞ ডক্টৰ শৰৎ কুমাৰ ফুকনে গাম্ভীৰ্যপূৰ্ণ বক্তৃতা প্ৰদান কৰে। উল্লেখযোগ্য যে 1939 চনত জন্মগ্ৰহণ কৰা এইগৰাকী বৰেণ্য ব্যক্তিয়ে ছাত্ৰ অৱস্থাৰ পৰাই অসমীয়া ভাষা সাহিত্যলৈ বিভিন্ন গল্প, অনুবাদ গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ ৰচনাৰে অমূল্য অৱদান আগবঢ়াইছে। অসমীয়া মানুহৰ ইতিহাস, ঊনবিংশ শতিকাত অসমীয়া ভাষা সংকট, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা, গৱেষণা পদ্ধতি পৰিচয়, তুলনামূলক সাহিত্য বিচাৰ, গল্পপুথি কুবেৰ হাতীবৰুৱা, ছবি আৰু ফ্ৰেম, বন্ধ কোঠাত ধুমুহা, মাটিৰ চাকি, অস্তিত্ব শিকলি, আন্ধাৰত নিজৰ মুখ, আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ, চন্দ্ৰধৰ বৰুৱাৰ ৰচনাৱলীৰ লগতে মৃতভাষৰ দৰে এক নতুন ৰচনাশৈলী সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে। ১০০খনৰো অধিক মনোজ্ঞ গ্ৰন্থ, ২০০০ প্ৰবন্ধ ৰচনাৰে অভিলেখ ৰচনা কৰিছে। তদুপৰি প্ৰায় ২০০০ পৃষ্ঠাৰ অসমীয়া মানুহৰ ইতিহাস শীৰ্ষক গ্ৰন্থ লিখি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াইছে। অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতি আসন অলংকৃত কৰা তথা বিভিন্ন বঁটা বাহনেৰে নিজৰ জীৱন সমৃদ্ধ কৰিবলৈ সক্ষম হোৱা সাহিত্যিকগৰাকীৰ উপজা দিনটোত ডিব্ৰুগড় সাহিত্য সভাৰ হৈ সভাপতি ডক্টৰ শশীকান্ত শইকীয়া আৰু সম্পাদক ৰাতুল গোহাঁয়ে কিতাপৰ টোপোলা আৰু ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব সহ অন্যান্য অনুষ্ঠান সংগঠন শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰে। মোৰ এতিয়া পৰিকল্পনা খুব কমেই আহিছে আৰু কিন্তু তাৰপিছত মই সাহিত্য তত্ত্ব কিতাপখনৰ আৰম্ভ কৰি থৈছোঁ, সেইখন শেষ কৰিব লাগে। আৰু ২ নম্বৰ মই প্ৰকাশত সেই কল্যাণ খৰমান বুলি এটা লিখি আহিছিলোঁ, সেইখনৰ এখন সৰু কিতাপ কৰি পেলাই উলিয়াব লাগিব। তাৰপিছত মোৰ কিতাপবিলাক এতিয়া ট্ৰাষ্টে মোৰ লেখাবিলাক গোটাই পেলাই গ্ৰন্থাৱলী কৰি পেলাই উলিয়াইছে ৰচনাৱলী হিচাপে। তাৰো বোধ কৰোঁ ১০টামান, ইতিমধ্যে 4টা ভলিউম ওলাইছে, আজি 4-5 বছৰমান হৈ গ'ল। আৰু 10টামান ভলিউম হ'ব পাৰে বুলি ভাবে। গতিকে সেইখিনিৰ কাৰণে মই থকালৈকে সৈতে যিখিনি দিহা দিব পাৰোঁ দিম, আৰু নাথাকিলেও ট্ৰাষ্টে কৰিব বুলি ভাবিছোঁ। ডক্টৰ নগেন শইকীয়া ছাৰৰ আজি ৮৬ সংখ্যক উপজা দিন, আৰু এই দিনটোত ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা সকলোৰে হৈ মই সভাপতি হিচাপে তেওঁৰ জন্মদিনৰ ওলগ জনাইছোঁ। আশা কৰোঁ ডক্টৰ নগেন শইকীয়া ছাৰে অনাগত দিনতো সাহিত্যৰ সৃষ্টি কৰি যাব। আজি ৮৬ সংখ্যক জন্মদিনতো তেখেতে সাহিত্য চৰ্চাত ব্ৰতী আছে, নিয়মীয়াকৈ সাহিত্য সৃষ্টি কৰি আছে আৰু কেইবাখনো গ্ৰন্থৰ কাম কৰি আছে। আমি বিগত সময়ছোৱাত দেখিলোঁ তেওঁ ১৫০ৰো অধিক গ্ৰন্থ লিখিছে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ সদায় জড়িত হৈ আছে, সামাজিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক। তেখেতৰ যি শক্তিশালী মন, সেই মনটোৱে মই ভাবোঁ তেওঁক আজিও বিদ্ধ কৰিব পৰা নাই। তেওঁ আজিও এজন যুৱক হিচাপে কাম কৰি আছে আৰু তেখেতে এইদৰে কাম কৰি থকাৰ কাৰণে আমি তেখেতৰ অনুগামী হিচাপে তেখেতক আমি সদায় অনুসৰণ কৰোঁ আৰু তেখেতৰ শক্তিয়ে আমাক সকলোকে শক্তি দিয়ে বুলি আমি অনুভৱ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব পৰা কাপ বলবৎ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছে অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে। কাপ বলবৎ হলে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিলৈ ভয়াৱহ প্ৰত্যাহ্বান আহিব আৰু অসমীয়া মানুহে কেতিয়াও সমৰ্থন কৰিব নোৱাৰে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক সংবাদ প্ৰতিষ্ঠানৰ সাক্ষাৎকাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কাপ বলবৎ হ'ব বুলি কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে। অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব পৰা কাপ বলবৎ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছে অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে। উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটাত হস্তক্ষেপ নকৰিবলৈ আৰু কাপ বলবৎ কৰাৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৰাইজৰ দলে। এক প্ৰেছ বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কাৰ্যকৰী সভাপতিদ্বয় ভাস্কোডি শইকীয়া আৰু কবিন্দ্ৰ চেতিয়া ফুকনে কয় যে নাগৰিকত্ব আইন ২০১৯ কাৰ্যকৰী হলে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। এই আইন বলবৎ হোৱাৰ লগে লগে অসমত অবৈধভাৱে বসবাস কৰা ১৫ৰ পৰা ২০ লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে লগে লগে নাগৰিকত্ব লাভ কৰিব।
কেৱল এইসকল অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভ কৰাই নহয়, বাংলাদেশত থকা আন 1,70,00,000 হিন্দু বাংলাদেশী নাগৰিকৰ কাৰণেও অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহি ভৱিষ্যতলৈ নাগৰিকত্ব লাভ কৰাৰ সুৰুঙা ওলাব। কা বলবৎ হলে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিলৈ ভয়াৱহ প্ৰত্যাহ্বান আহিব। সেয়েহে কা অসমীয়া মানুহে কেতিয়াও সমৰ্থন কৰিব নোৱাৰে বুলি উল্লেখ কৰে। কা বলবৎ কৰাৰ অপচেষ্টা কৰিলে অসমীয়া জাতিয়ে পুনৰ আন্দোলনৰ পথ লোৱাৰ কোনো বিকল্প নাথাকিব বুলি দলটোৱে স্পষ্ট কৰি দিয়ে। সেয়েহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা অনুসৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰাৰ নিৰ্দেশ জাৰি কৰিলে সমগ্ৰ অসমবাসীক ৰাজপথলৈ ওলাই আহি ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিবলৈ ৰাইজৰ দলে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন কেবিনেটৰ অসমত এক চহৰ আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন। ডিব্ৰুগড়ৰ মুকলি চিৰিয়াখানাখন নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পাছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰে। শনিবাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে এই বৈঠকত 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন জনায় কেবিনেটে। ডিব্ৰুগড়ৰ মুকলি চিৰিয়াখানাখন নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। 259 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই চিৰিয়াখানা। ইফালে VDP সংশোধনী বিলত কেবিনেটে অনুমোদন জনায়। সম সচিবালয়ত সেৱাৰ ক্ষেত্ৰত কিছু পদ বিলুপ্ত আৰু কিছু নতুন পদ সৃষ্টিত অনুমতি প্ৰদান কৰে শনিবাৰৰ কেবিনেটে। অসম চৰকাৰ কেবিনেট বৈঠকে শনিবাৰে গ্ৰহণ কৰা প্ৰধান সিদ্ধান্তসমূহ হৈছে 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন কেবিনেটৰ। অসমত এক চহৰ আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ চহৰ, শিলচৰ, ধুবুৰী আৰু ডিফু চহৰ এই আঁচনিৰ আওতালৈ। চিকিৎসাৰ নামত বেমেজালি বা ঠগবাজি বন্ধৰ বাবে ব্যৱস্থা গ্ৰহণ কেবিনেটৰ। ডিব্ৰুগড়ত নামদাং সংৰক্ষিত বনাঞ্চলত মুকলি চিৰিয়াখানা। মুকলি চিৰিয়াখানাখনৰ বাবে 259 কোটি টকাৰ অনুমোদন। চিৰিয়াখানাৰ জৰিয়তে সংস্থাপিত হ'ব 50,000 লোক। পৰ্যটন ক্ষেত্ৰৰ বাবে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। থাইলেণ্ডৰ আৰ্হি স্থাপন হ'ব মুকলি চিৰিয়াখানা। অসম সংগীত আইনক কেবিনেটৰ অনুমোদন। এই আইনৰ জৰিয়তে তন্ত্ৰ-মন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।